প্ৰশ্নৰ উত্তৰ কৰাত সহায় কৰিব এতিয়া চোৱা সাবানা এখন টেবুল থকা কাপোৰৰ চাৰিওফালে টেবুল ক্লথ এখনৰ চাৰিওফালে জৰিৰ পাৰি লগাব বিচাৰিছে এতিয়া তেওঁ যদি জানিব বিচাৰে তেওঁ কিমান দীঘল জৰি লাগিব তেওঁ লগাব বিচাৰিলেতো তেওঁ জানিব লাগিব ন তেওঁ কিমান দীঘল জৰিৰ প্ৰয়োজন হ'ব হয়নে তেওঁ কেনেদৰে জানিব ইয়াৰ কাৰণে তেওঁ কি জানিব লাগিব টেবুল ক্লথখনৰ অথবা টেবুল কাপোৰখনৰ ঠিক তেনেদৰে চোৱা মানুহ এজনে তেওঁৰ ফুলনিখনত বেৰ দিব বিচাৰিছে মানে ধৰা তাঁৰৰে ফেন্সিং দিব বিচাৰিছে ঠিক আছে তো তেওঁ কিমান দীঘল তাঁৰৰ বা তেওঁ কিমান দৈৰ্ঘ্য তাঁৰৰ প্ৰয়োজন হ'ব সেইটো তেওঁ কেনেকৈ জানিব তেওঁতো সৰহকৈ কিনি আনিব নোৱাৰে জানিব লাগিব কিমান দীঘল তাঁৰ তেওঁক লাগিব আনিলে কিনি পেলাই তাৰপিছত ছুটি হৈ গ'ল কি কৰিব গতিকে এনেকুৱা প্ৰশ্নবোৰৰ উত্তৰ আমাক আজি আমি এই চেপ্টাৰটোত পাম হয়নে তো তাঁৰৰ কিমান দীঘল তাঁৰৰ প্ৰয়োজন হ'ব অথবা চোৱা বেৰখন তেওঁ মানুহজনে ৰং দিব বিচাৰিছে হয়নে তো ৰং দিবলৈ তেওঁ মুঠ ৰং কিমান লাগিব হয়নে গতিকে সেই মুঠ ৰংখিনি তেওঁ জানিব লাগিব মুঠ ৰং গম পালে তেওঁ জানিব যে তেওঁৰ মুঠ কিমান খৰচ হ'ব দেখিছানে কেতিয়াবা শুনিছানে ঘৰৰ ৰং দিব আহা মানুহে কয় পাৰ স্কুৱেৰ ফিট ইমান টকা বা পাৰ স্কুৱেৰ ফিট ইমানখিনি লাগিব শুনিছানে কেতিয়াবা গতিকে আজি আমি চেপ্টাৰটোৰ পৰা এইবোৰ কথা জানিম অথবা খেতি কৰিব বিচাৰিছে তো কিমান অঞ্চলত খেতি কৰিব সেইখিনি কেনেকৈ জানিব অথবা চোৱা দেৱালখনত এখন ব্লেকবোৰ্ড লগাব বিচাৰিছে তো ব্লেকবোৰ্ডখনে কিমান ঠাই দখল কৰিছে বেৰখনৰ এইবোৰ কেনেকৈ গম পাম আমি পৰিসীমা আৰু কালিৰ সহায়ত ৰবিয়ে কি কৈছে এখন ফটো আছে ফ্ৰেম লগাব বিচাৰিছে মানে আইনা এখন লগাব বিচাৰিছে তো তেওঁ কিমান ডাঙৰ আইনাৰ প্ৰয়োজন হ'ব কেনেকৈ গম পাব পৰিসীমা আৰু কালিৰ সহায়ত সেইটো কাৰণে আমি পৰিসীমা জানিব লাগে অথবা কোনো ক্ষেত্ৰত আমি বস্তুটোৰ কালিও জানিব লাগে তো তাৰ কাৰণে আমি এইকেইটা উলিয়াবলৈ শিকিব লাগিব নহলে এইবোৰ প্ৰশ্ন আমি কেনেকৈ কৰিম চোৱা সাবানা এখন টেবুল ঢকা কাপোৰৰ চাৰিওফালে জৰি পাৰি লগাব বিচাৰিছে তো তেওঁ কিমান দীঘল জৰিৰ প্ৰয়োজন হ'ব কি কৰিব টেবুল কাপোৰখন তেওঁ জুখিব চাৰিওকাষটো হয়নে এখন টেবুল কাপোৰখন ধৰা টেবুল কাপোৰখন তো চাৰিওকাষটো তেওঁ জুখিছে দেখিছানে এডাল ধৰা সূতা দি তেওঁ জুখিছে তো এই যিমানটো দীঘল হ'ব গোটেইকেইটা বাহু মিলাই তাৰ সমান দীঘল এডাল জৰি লাগিব তেওঁক তাৰমানে যে আমি জুখিছো চাৰিওকাষটো ইয়াকে কয় পৰিসীমা তোমালোকে ক্লাছ 6ত পাইছা হয়নে পৰিসীমা আৰু কালি আমি পঢ়িছো তাতে গতিকে এই ক্ষেত্ৰত আমি কি উলিয়াব লাগিব টেবুলখনৰ পৰিসীমা অথবা চোৱা ফুলনিখন বেৰা দিবলৈ ফেন্সিং দিব বিচাৰিছে তো তেওঁ কিমান দীঘল তাঁৰৰ প্ৰয়োজন হ'ব সেইটো জানিবলৈ আমি ফুলনিখনৰ পৰিসীমা উলিয়াব লাগিব পৰিসীমা মানে এই বাহু কেইটা ধৰি লোৱা এই সাইড কেইটা যে আছে প্ৰতিটো সাইড যোগ কৰি যিমান পাবা সেইটোৱে পৰিসীমা এতিয়া আহিছে পৰিসীমা মানে কি পৰিসীমা মানে হৈছে এটা বন্ধ ক্ষেত্ৰৰ চাৰিসীমাৰ দৈৰ্ঘ্য ধৰি লোৱা এটা আয়ত আছে চাৰিসীমা এইটো তাৰ সীমা নহয় জানো এইটো যোগ কৰিলা এইটো যোগ কৰিলা এইটো যোগ কৰিলা এইটো যোগ কৰিলা চাৰিসীমাৰ দৈৰ্ঘ্যটোৱে হৈছে পৰিসীমা সেইকাৰণে পৰিসীমাৰ একক দৈৰ্ঘ্যৰ এককৰ সৈতে একে হয়নে চাৰিসীমাটোৰ দৈৰ্ঘ্যই হৈছে
এইখিনিতে এটা তোমালোকক প্ৰশ্ন সুধিছে যে আটাইকেইটা বাহুৰ জোখৰ সমষ্টি কিমান হয় কি হয়নো কোৱাচোন ইয়াৰ কাৰণে তোমালোকৰ ওচৰত 40 সেকেন্ডৰ সময় আছে পাৰিবানে ক'বলৈ তোমালোকৰ সময় শেষ হ'ল আটাইকেইটা বাহুৰ জোখৰ সমষ্টি হৈছে পৰিসীমা মানে আয়ত ক্ষেত্ৰ বা বৰ্গ ক্ষেত্ৰ গোটেইকেইটা বাহুৰ যোগ কৰি যিটো পাবা গোটেইকেইটা বাহুৰ দৈৰ্ঘ্য যোগ কৰি যিটো পাবা সেইটোৱে হৈছে পৰিসীমা এতিয়া চা প্ৰথম চিত্ৰটো কি হয় ই কি আকৃতি হয় আয়ত ক্ষেত্ৰ আৰু পিছৰ চিত্ৰটো বৰ্গক্ষেত্ৰ তো আয়তৰ পৰিসীমা কেনেকে উলিয়াম আমি আৰু বৰ্গৰ পৰিসীমা কেনেকে উলিয়াম হয়নে আয়ত ক্ষেত্ৰ পৰিসীমা ইহঁতৰ কিবা কিবি সূত্ৰ আছে সেইকেইটা আমি চাম এতিয়া সো আয়তৰ এইটো কোৱা হয় দৈৰ্ঘ্য লেংথ হয়নে আৰু এইটো কোৱা হয় প্ৰস্থ বা ব্ৰেডথ বি দেখোছা এল আৰু বি এল মানে দৈৰ্ঘ্য বি মানে প্ৰস্থ পৰিসীমা এতিয়া কেনেকে উলিয়াম চোৱা ইয়াৰ কাৰণে এল প্লাস বি প্লাস এল প্লাস বি হয়নে গোটেইকেইটা বাহু যোগ কৰি আমি পৰিসীমা পাওঁ অথবা চাৰিসীমাৰ দৈৰ্ঘ্যই হৈছে পৰিসীমা গতিকে এল প্লাস বি প্লাস এল প্লাস বি তো ইয়াৰ পৰা এল কেইটা আছে দুটা তো আমি লিখিব পাৰো টুৱাইছ এল প্লাস বি কেইটা আছে দুটা তো আমি লিখিব পাৰো টুৱাইছ বি গতিকে দুই যদি কমন লোৱা কি হ'ব 2 into L plus B এইটো হৈছে আয়তৰ পৰিসীমা ঠিক আছে 2 into L plus B মনত থাকিবনে আয়তৰ পৰিসীমা কি হয় 2 into L plus B তাৰ পাছত এবাৰ আমি উলিয়াম বৰ্গৰ পৰিসীমা তো বৰ্গৰটো প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য সমান হয় ধৰি লোৱা A হয় প্ৰতিটো বাহুৰ দৈৰ্ঘ্য তো কি হ'ব A plus A plus A plus A চাৰিটা বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি পৰিসীমা তো A গোটেইকেইটা বাহুৰ দৈৰ্ঘ্য সমানে হয় তো A plus A plus A plus A কেইটা আছে চাৰিটা তো আমি কি লিখিব পাৰো 4A 4 into A তো বৰ্গৰ পৰিসীমা কি হ'ব 4A মানে 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য বৰ্গৰ পৰিসীমা হৈছে 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য আৰু আয়তৰ পৰিসীমা হৈছে 2 into L plus B কাৰণ আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দুইটা থাকে 2 into L plus B বৰ্গৰ পৰিসীমা 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য এই দুটা সূত্ৰ মনত ৰাখিবা লাগিব তোমালোকক হয়নে চোৱা এতিয়া এটা প্ৰশ্ন আহিলে কি বৰ্গৰ পৰিসীমা কি হয় তো ইয়াৰ কাৰণে তোমালোকৰ ওচৰত 40 সেকেন্ডৰ সময় আছে ভাবা কি হ'ব পাৰে ইয়াতে A ঠাইত যেনিবা L লিখা আছে কিন্তু একে সূত্ৰ
তোমালোকৰ সময় শেষ হ'ল তো বৰ্গৰ পৰিসীমা কৈছে কি হ'ব কোনটো অপচন হ'ব B2 4L L টো যেনিবা A ঠাইত আমি L লিখিছো 4A অথবা 4L 4 ইনটু মুঠতে এটা বাহুৰ দৈৰ্ঘ্য তো অপচন B2 শুদ্ধ হ'ব A টো কি হ'ব কিহৰ পৰিসীমা হ'ব 2 into L plus B A2 option A2 কিহৰ পৰিসীমা আয়তৰ মানে আয়তৰ পৰিসীমা 2 into L plus B ঠিক আছে এতিয়া চোৱা খেতিয়ক এজনে মাটি এডোখৰ কিনিব বিচাৰিছে হনে তো এই দুই ডোখৰ মাটিৰ ভিতৰত কোন ডোখৰ মাটি অধিক ডাঙৰ কেনেকে গম পাবা এই দুই ডোখৰ এই গোটেইখিনি চোৱা দেখুৱা আছে যে আৰু এখিনি চোৱা কোন ডোখৰ মাটি অধিক ডাঙৰ কাৰবাৰ যদি দীঘল বেছি কাৰবাৰ আকৌ প্ৰস্থ বেছি কোনবা টুকুৰৰ দৈৰ্ঘ্য বেছি কোনবা টুকুৰৰ প্ৰস্থ বেছি তো কেনেকে উলিয়াম আমি তেও কেনেকে গম পাব কোনখিনি মাটি ডাঙৰ হয় কি কৰিব লাগিব আমি মাটি দুই ডোখৰে যিমানখিনি ঠাই আগুৰি আছে সেইখিনি আমি উলিয়াব লাগিব আগুৰি থকা ঠাই যাৰ বেছি হ'ব তাৰে সেইখিনি মাটিয়ে ডাঙৰ হ'ব হয়নে মাটি দুখৰে কিমান ঠাই আগুৰি আছে সেই ঠাইখিনি উলিয়াব লাগিব এই আগুৰি থকা ঠাইখিনিকে কয় কালি মানে এই আগুৰি থকা ঠাইখিনিকে কয় কালি তাৰ মানে আমি মাটি দুই ডোখৰৰ কালি উলিয়াব লাগিব হয়নে কোন ডোখৰ মাটি ডাঙৰ জানিবলৈ হলে আমি মাটি ডোখৰৰ কালি উলিয়াব লাগিব তাৰ মানে মাটি ডোখৰে আগুৰি থকা ঠাইখিনি উলিয়াব লাগিব গতিকে আগুৰি থকা ঠাইখিনিকে কালি বোলে তাৰ মানে বন্ধ ক্ষেত্ৰই আগুৰি থকা ঠাইখিনি কি বোলে কালি আয়তৰ এটা আয়ত আছে আয়তৰ এটো বন্ধ ক্ষেত্ৰ আয়ত এটা ই যিমানখিনি ঠাই আগুৰি আছে হয়নে অথবা এটা বৰ্গ আছে অথবা চতুৰ্ভুজ ধৰি লোৱা ই এটা বন্ধ ক্ষেত্ৰ হয় তো ই যিমানখিনি ঠাই আগুৰি আছে গোটেইখিনি হ'ব সেই বন্ধ ক্ষেত্ৰটোৰ কালি গতিকে এটো কি বোলে কি কবা কালি কালি অথবা ক্ষেত্ৰফল বুলিও কয় ইংৰাজীত যাক কয় এৰিয়া এৰিয়া মানে কালি হয়নে গতিকে যেনেকে তুমি পৰিসীমাৰ কাৰণে সূত্ৰ পালা ঠিক তেনেদৰে কালিৰ কাৰণেও পাবা সূত্ৰ আমি আয়তৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমাৰ কাৰণে পালো ন তো আমি কালিৰ কাৰণেও পাম আয়তৰ কালি বৰ্গৰ কালি ঠিক আছে সমতল অংশ বা বন্ধ ক্ষেত্ৰৰ আগুৰি থকা ঠাইখিনি হৈছে কালি যিমানখিনি ঠাই আগুৰি আছে যিমানখিনি ঠাই হেতুৱে ধৰি ৰাখিছে সেইখিনি হৈছে কালি তো এই দুই ডোখৰ মাটিৰ ভিতৰত কোন ডোখৰ মাটি অধিক ডাঙৰ জানিবলৈ আমি কি কৰিব লাগিব মাটি দুডোখৰৰ কালি উলিয়াব লাগিব হয়নে তাৰ কাৰণে তোমালোকে আৰু এবাৰ মনত পেলাই লোৱা আয়তৰ পৰিসীমা কি হয় ইয়াৰ কাৰণে তোমালোকৰ ওচৰত 40 সেকেন্ডে সময় আছে ভাবি পেলাই কোৱাচোন একদমই সহজ প্ৰশ্ন দেখা দেখি প্ৰশ্ন
আয়তৰ পৰিসীমা কি হ'ব কোনটো অপচন শুদ্ধ অপচন B2 2 into L plus B গতিকে কোন দুখৰ মাটি অধিক ডাঙৰ আমি জানিবলে উলিয়াব লাগিব এটো পৰিসীমা নহয় কালি পৰিসীমাটো দি তুমি আগুৰি থকা ঠাইখিনি জানিব নোৱাৰা কালিটো দিহে জানিব পাৰিবা পৰিসীমাটো দি তুমি চাৰিসীমাৰ দৈৰ্ঘ্যটোহে গম পাবা অকল কালি গম নোপোৱা কোন দুখৰ ডাঙৰ হয় তাৰমানে কোন দুখৰে বেছি ঠাই আগুৰি আছে পৰিসীমাৰ লগত এই চাৰিসীমাৰ দৈৰ্ঘ্যটো হয় এই মাজৰ ঠাইখিনিৰ কোনো লেনা দেনা নাই কিন্তু কালিত আমি গোটেই ঠাইখিনি ধৰো কিমান ঠাই আগুৰি আছে হবনে গতিকে এটো পৰিসীমা নহয় কালি হ'ব গতিকে আয়তৰ কালি হ'ব দৈৰ্ঘ্য পূৰণ প্ৰস্থ হয়নে দৈৰ্ঘ্য পূৰণ প্ৰস্থ কালি মানে এৰিয়া তো এৰিয়াৰ পৰা এটো লিখে দৈৰ্ঘ্য মানে L আৰু প্ৰস্থ মানে B হয়নে গতিকে L into B বৰ্গ মিটাৰ চোৱা দৈৰ্ঘ্যৰ কাৰণে একক ধৰিলো মিটাৰ কিবা এটা মিটাৰ প্ৰস্থৰ কাৰণেও একক হ'ব মিটাৰ তো মিটাৰ into মিটাৰ হয়নে এটোৱে কৰো আমি দৈৰ্ঘ্য পূৰণ প্ৰস্থ এককটো মিটাৰ পূৰণ মিটাৰ তাৰ মানে মিটাৰ স্কয়াৰও লিখিব পাৰা অথবা বৰ্গ মিটাৰও লিখিব পাৰা ঠিক আছে তো গতিকে কালিৰ একক হ'ব বৰ্গ মিটাৰ অথবা মিটাৰ স্কয়াৰ যিকোনো লিখিব পাৰা হয়নে আয়তৰ কি হয় কালি দৈৰ্ঘ্য পূৰণ প্ৰস্থ একদম সহজ মনত ৰাখিবলৈ দৈৰ্ঘ্য পূৰণ প্ৰস্থ আৰু বৰ্গৰ কালি কি হ'ব তোমাৰ বাহু পূৰণ বাহু বাহুটো একেটাই থাকে হয়নে দৈৰ্ঘ্যৰ কি বৰ্গৰটো বাহুটো এটাই একে থাকে সবৰে যোগ তো S মানে কি লিখিছে S মানে সাইড সাইড মানে বাহু ঠিক আছে তো S পূৰণ S মানে বাহু পূৰণ বাহু একে হ'ব একক বৰ্গ মিটাৰ এতিয়া কৈছে এটা বন্ধ আকৃতি আগুৰি থকা পৃষ্ঠ বা তলৰ পৰিমাণে হৈছে ইয়াৰ কি বুলি কয় তাক এই মাত্ৰ পঢ়িলো কোৱাচোন কি হ'ব উত্তৰটো সময় তোমালোকৰ শেষ হ'ল এটা বন্ধ আকৃতি আগুৰি থকা পৃষ্ঠ বা তলৰ পৰিমাণে হৈছে ইয়াৰ কালি মানে আমি পালো এটো প্ৰশ্ন কালি হয় তো এতিয়া কৈছে খেতিয়কজনে এডোখৰ মাটি কিনিব বিচাৰিছে তেওঁ দুডোখৰ মাটি দেখুৱাইছে ধৰা তো দুই দুখৰ মাটিৰে তেওঁ কি জানিব লাগিব কোন দুখৰ ডাঙৰ জানিব হলে কালি মানে তো প্ৰথমতে দিয়া আছে এইটো আয়ত ক্ষেত্ৰৰ নিচিনা হয় আকৃতি তো তাৰ দৈৰ্ঘ্য দিয়া আছে 160 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 25 মিটাৰ তো ইয়াৰ আমি কালি উলিয়াবলৈ হলে কি কৰিব লাগিব দৈৰ্ঘ্য পূৰণ প্ৰস্থ তো মানে 160 পূৰণ 25 আৰু বৰ্গৰ দিয়া আছে দৈৰ্ঘ্য আৰু প্ৰস্থ একে হয় সমান হয় 200 মিটাৰ তো এই দুটা পূৰণ কৰিলে আমি পাম এই বৰ্গক্ষেত্ৰটোৰ কালি হয়নে তেওঁ কোন দুখৰ মাটি কিনলে তেওঁ খেতি বেছিকে কৰিব পাৰিব হেতু কথা জানিবলৈ হলে তেওঁ কোন দুখৰ মাটি ডাঙৰ হেতু গম পাব লাগিব
আৰু কোন দুখৰ মাটি ডাঙৰ হয় হেতু জানিবলৈ হলে তেওঁ গম পাব লাগিব যে কি মাটি দুডোখৰৰ কালি কিমান কিমান তো আয়তাকাৰ মাটিখিনিৰ কালি হ'ব দৈৰ্ঘ্য পূৰণ প্ৰস্থ তাৰ মানে 160 পূৰণ 25 4000 মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ আকৌ বৰ্গাক্ষেত্ৰ বৰ্গাকাৰ মাটিখিনিৰ কালি হ'ব দৈৰ্ঘ্য পূৰণ দৈৰ্ঘ্য অথবা দৈৰ্ঘ্য পূৰণ দৈৰ্ঘ্য দুটা দৈৰ্ঘ্য পূৰণ হৈ আছে তো এটুক আমি লিখিব পাৰো দৈৰ্ঘ্য স্কয়াৰ অথবা L স্কয়াৰ অথবা A স্কয়াৰ লিখিলে হল এলফাবেট যিকোনো এটা ধৰিলে হল তো 200 into 200 তাৰমানে ন তো 200 স্কয়াৰ এটো কি হ'ব 200 into 200 তাৰমানে 200 স্কয়াৰ তো এটো কৰি পেলাই কিমান পাবা 4 হয়নে 200 পূৰণ 200 কৰি কিমান পাবা 4000 হয়নে 4000 বৰ্গ মিটাৰ হবনে গটিকে কোন দুখৰ মাটিয়ে বেছি ঠাই আগুৰি আছে কবা বৰ্গাকাৰ মাটি দুখৰে কাৰণ এটো মাটি কালি এখিনি ডাঙৰ আছিলে হয়নে এখিনি মাটি কালি ডাঙৰ আছিলে গটিকে তেওঁ কোন দুখৰ মাটিত খেতি কৰিবলৈ হলে তেওঁ কি জানিব লাগিব কোন দুখৰ মাটিৰ কালি ডাঙৰ তো ডাঙৰ কালিৰ মাটি টুকুৰা তেওঁ কিনিব লাগিব কাৰণ তাতে কি হয় খেতি বেছি হ'ব তো এতিয়া কৈছে কি চোৱা এটুকুৰা আয়তাকাৰ মাটিৰ পৰিসীমা 120 মিটাৰ এবাৰ তোমাক পৰিসীমা দিয়া আছে যদি দৈৰ্ঘ্য 40 মিটাৰ হয় তেন্তে ইয়াৰ প্ৰস্থ উলিওৱা লগতে কালিও উলিওৱা কালি আমি উলিয়াব পাৰিম যদিহে আমি তাৰ প্ৰস্থ জানো কাৰণ দৈৰ্ঘ্য দিয়া আছে আৰু প্ৰস্থ আমি কৰ পৰা জানিম পৰিসীমাৰ পৰা হয়নে আয়তাকাৰ মাটি টুকুৰা তোমাক দেখুৱা হৈছে ধৰা তাৰে দৈৰ্ঘ্য 40 মিটাৰ এতিয়া আমি কেনেকৈ উলিয়াম আমাক পৰিসীমা দিয়া আছে তো পৰিসীমাৰ সূত্ৰটো লিখি লব পাৰা হয়নে 120 মিটাৰ পৰিসীমাৰ সূত্ৰ কি হয় 2 into L plus B দৈৰ্ঘ্য আমাক দিয়া আছে 40 মিটাৰ প্ৰস্থ আমি উলিয়াব লাগে তো পৰিসীমাৰ কাৰণে সূত্ৰ হৈছে 2 into L plus B তাৰমানে 120 মিটাৰ ইয়াত আমি B টো নাজানো L ৰ মান জানো 40 মিটাৰ তো L টো তুমি বঢ়াই দিয়া 40 plus B 40 plus B মানে 120 by 2 60 তো 40 plus B হব equal to 60 তাৰমানে B মানে 60 minus 40 কি হব 20 তো B equal to 20 হব বুজিছা B equal to 20 হব তাৰমানে আয়তাকাৰ মাটিখিনিৰ প্ৰস্থ হব 20 মিটাৰ হয়নে দৈৰ্ঘ্য দিয়া আছে 40 মিটাৰ এতিয়া কালি উলিয়াবলৈ হলে কি কৰিব লাগিব L into B তাৰমানে 40 into 20 কি হব 800 মিটাৰ স্কয়াৰ 40 মিটাৰ into 20 মিটাৰ equal to 800 মিটাৰ স্কয়াৰ গতিকে আয়তাকাৰ মাটিখিনিৰ কালি 800 মিটাৰ স্কয়াৰ হব এতিয়া কৈছে এডাল তাৰ আয়তাকাৰ আকৃতিত আছে যে ইয়াৰ দৈৰ্ঘ্য 36 সেন্টিমিটাৰ আৰু প্ৰস্থ 25 সেন্টিমিটাৰ যদি সেইডাল তাৰে আকৌ বৰ্গাকাৰ আকৃতিত ভাঁজ কৰা হয় তেনেহলে বৰ্গটোৰ প্ৰত্যেক বাহুৰ জোখ কিমান হ'ব কোনটো আকৃতিয়ে অধিক ঠাই আগুৰি থাকিব
প্ৰশ্নটো বুজিছানে এডাল তার আছে সেই তারডালৰ আকৃতি দিয়া আছে প্ৰথমতে কি আয়তাকাৰ আকৃতিত আছে তাৰে আয়ত ক্ষেত্ৰত যেতিয়া আছে আয়ত ক্ষেত্ৰৰ আকৃতিটোৰ দৈৰ্ঘ্য 36 মিটাৰ আৰু প্ৰস্থ 25 সেন্টিমিটাৰ হয়নে তাৰ পৰা আমি আয়ত ক্ষেত্ৰটো পৰিসীমা পাম তাৰ মানে আমি কি পাম তারডালৰ দৈৰ্ঘ্যটো একেই থাকিব সি আকৌ বৰ্গাকৃতিত যদি তুমি তাক ভাজু কৰা কিন্তু সেই বৰ্গাকৃতিৰ আকৃতিটো তাৰ মানে বৰ্গ আকৃতিৰ পৰিসীমা আৰু আয়তৰ পৰিসীমা সমান হ'ব কিয় কাৰণ তারডালৰ দৈৰ্ঘ্য সমান হয়নে গতিকে তাৰ পৰা কি উলিয়াব পাৰিবা বৰ্গটোৰ প্ৰত্যেক বাহুৰ জোখ আৰু প্ৰত্যেক বাহুৰ জোখ উলিয়াব পাৰিলে আমি কি জানি পাম কালি উলিয়াব পাৰিম তাৰ মানে কিমান ঠাই আগুৰি আছে উলিয়াব পাৰিম কোনটোৱে বেছি ঠাই বা অধিক ঠাই আগুৰি আছে তাৰ মানে কোনটোৰ কালি বেছি সুধিছে হয়নে এতিয়া চা প্ৰশ্নটো আকৌ এবাৰ ভালকৈ প্ৰথমতে তারডাল আয়ত ক্ষেত্ৰৰ নিচিনা ভাঁজ এটাত আছে মানে আয়ত ক্ষেত্ৰৰ নিচিনা ভাঁজ কৰি থৈছো আমি তাৰে দৈৰ্ঘ্য দিয়া আছে কিমান 36 আৰু 25 তো তুমি কি কৰিবা পৰিসীমা উলিয়াবা মানে আয়তৰ দৈৰ্ঘ্য 36 মিটাৰ প্ৰস্থ দিয়া আছে 25 সেন্টিমিটাৰ তো আমি কি উলিয়াম পৰিসীমা কিয় উলিয়াইছো কাৰণ আমি তারডালৰ দৈৰ্ঘ্য জানিব লাগে এডাল তাৰে ব্যৱহাৰ কৰিছো আকৌ এটা বৰ্গ আকৃতি বনাবলৈ গতিকে পৰিসীমা হ'ব 2 * l + b l মানে 36 b মানে 25 তো বহাই দিয়া হয়নে কি হ'ব 2 * 61 কিমান পাবা আয়তৰ পৰিসীমা 122 সেন্টিমিটাৰ 122 সেন্টিমিটাৰ আয়তটো পৰিসীমা মানে কি সেই তারডালৰ দৈৰ্ঘ্য হয় 122 সেন্টিমিটাৰ তাৰ মানে তোমাৰ বৰ্গৰ পৰিসীমা কাৰণ একেডাল তাৰে ব্যৱহাৰ কৰি বৰ্গ বনাইছো হয়নে সেইডাল তাৰে আকৌ বৰ্গাকৃতিত ভাঁজ কৰা হয় তেন্তে চোৱা আকৌ বৰ্গৰ নিচিনা বনাইছো একেডাল তাৰে কিন্তু তারডালৰ দৈৰ্ঘ্যটো সমানে আছে হয়নে নহয় তো আয়তৰ পৰিসীমা কি হ'ব বৰ্গৰ পৰিসীমা কাৰণ তারডালৰ দৈৰ্ঘ্য সমান হয় একেডাল তাৰে আমি এবাৰ আয়ত বনাইছো এবাৰ বৰ্গ বনাইছো তো বৰ্গৰ পৰিসীমা সমান যদি হয় কি হ'ব তাৰ মানে বৰ্গৰ পৰিসীমা 122 সেন্টিমিটাৰে হ'ব তাৰ মানে বৰ্গৰ পৰিসীমা মানে 4a তো তাৰ পৰা আমি a পাই যাম কিমান 30.5 সেন্টিমিটাৰ বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য হ'ব 30.5 সেন্টিমিটাৰ এতিয়া আমাৰ ওচৰত কালি উলিয়াবৰ কাৰণে সব আছে তাৰ মানে এই কোৱেশ্চনটো যেতিয়া কৰিম কোনটো আকৃতি অধিক ঠাই আগুৰি আছে তাৰ মানে আমি কালিহে উলিয়াম ন কোনটো আকৃতি অধিক ঠাই আগুৰি আছে তাৰ কাৰণে আমি কালি উলিয়াম তো কালিৰ কাৰণে আমাৰ ওচৰত এতিয়া সব যোগাৰ আছে তো আমি কৰিব পাৰিম গতিকে আয়ত ক্ষেত্ৰৰ কালি হ'ব কি 36 পূৰণ 25 কি হ'ব 900 সেন্টিমিটাৰ ঠিক তেনেদৰে বৰ্গৰ কালি কি হ'ব 30.5 into 30.5 কিমান পাবা 930.25 সেন্টিমিটাৰ তো কোনটো ঠাই বেছি জায়গা আগুৰি আছিলে কোনখিনি ঠাই বৰ্গটোৱে তো বৰ্গটোৱে অধিক ঠাই আগুৰি থাকিব হয়নে বৰ্গটোৱে তোমাৰ অধিক ঠাই আগুৰি থাকিব তাৰ মানে পৰিসীমা একে হলেও কালি একে নহব পাৰে বুজিলা এতিয়া কৈছে 5 মিটাৰ দৈৰ্ঘ্যৰ আৰু 7 মিটাৰ প্ৰস্থৰ বেৰ এখন ৰামে ৰং কৰিব বিচাৰিছে হয়নে বেৰখনৰ দৈৰ্ঘ্য দিয়া আছে 7 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 5 মিটাৰ ৰং দিয়াৰ বাবে প্ৰতি বৰ্গ মিটাৰত 12 টকাকৈ খৰচ পৰিলে
বেৰখনত ৰং কৰোতে হোৱা মুঠ খৰচ কিমান হ'ব উলিয়াব কৈছে কেনেকৈ কৰিম আমি কি উলিয়াম প্ৰথমে কি কৈছে চোৱা প্ৰতি বৰ্গ মিটাৰত 12 টকা ইয়াৰ পৰাই গম পাবা যে আমি কালি উলিয়াব লাগিব কাৰণ কালিৰ এককহে বৰ্গ মিটাৰ পৰিসীমা উলিয়াই কিবা লাভ হ'ব জানো আমাৰ পৰিসীমাটো আমি মিটাৰতহে পাম আমাক দিয়া আছে প্ৰতি বৰ্গ মিটাৰত 12 টকা তো আমি কালি উলিয়াব লাগিব হয় নে নহয় সো বেৰখনৰ দৈৰ্ঘ্য ধৰি লোৱা দিয়া আছে 5 মিটাৰ অথবা প্ৰস্থ দিয়া আছে ধৰা 7 মিটাৰ কি হ'ব কালি দৈৰ্ঘ্য পূৰণ প্ৰস্থ 7 পূৰণ 5 কিমান হ'ব 35 বৰ্গ মিটাৰ অথবা মিটাৰ স্কয়াৰ যিকোনো লিখিব পাৰা গতিকে আয়তাকাৰ বেৰখনৰ কালি 35 মিটাৰ স্কয়াৰ এতিয়া কৈছে প্ৰতি বৰ্গ মিটাৰত 12 টকাকে খৰচ কৰিলে 35 বৰ্গ মিটাৰত কিমান খৰচ পৰিব হেতু আমি উলিয়াব লাগে হয়নে গতিকে বেৰখন ৰং কৰোতে হোৱা খৰচৰ পৰিমাণ কি উলিয়াবা কালি ইনটু প্ৰতি খৰচ প্ৰতি বৰ্গ মিটাৰত তাৰ মানে প্ৰতি বৰ্গ মিটাৰত খৰচ হৈছিল 12 টকা তো 35 বৰ্গ মিটাৰত খৰচ কিমান হ'ব 35 ইনটু 12 তাৰ মানে কালি পূৰণ প্ৰতি বৰ্গ মিটাৰত খৰচ হোৱা কিমান খৰচ হৈছিল গতিকে 35 পূৰণ 12 কি পাবা 420 টকা প্ৰতি বৰ্গ মিটাৰত 12 টকাকে হলে হে 7 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল বেৰখন ৰং দিবলে তেওঁৰ মুঠ খৰচ হ'ব 420 টকা বুজিছা এতিয়া কৈছে আকৌ এটুকুৰা আয়তাকাৰ মাটিৰ প্ৰস্থ উলিওৱা যদিহে ইয়াৰ কালি 440 মিটাৰ স্কয়াৰ হয় আৰু দৈৰ্ঘ্য 22 মিটাৰ হয় তাৰ পিছত পৰিসীমা উলিওৱা প্ৰস্থ যদি উলিয়াব পাৰো পৰিসীমা আমি উলিয়াব পাৰিমেই কি কৈছে কালি দিয়া আছে 440 মিটাৰ স্কয়াৰ দৈৰ্ঘ্য দিয়া আছে 22 মিটাৰ প্ৰস্থ আমি নাজানো পৰিসীমা 2 into L plus B L আমি নাজানো নহয় L আমি জানো প্ৰস্থ আমি নাজানো প্ৰস্থটো নাজানাকে আমি পৰিসীমা উলিয়াব নোৱাৰিম তো তাৰ আগতে আমি প্ৰস্থটো উলিয়াই ল'ব লাগিব হয়নে কেনেকৈ উলিয়াম আমি আমাক কালি দিয়া আছে ন কালি মানে কি দৈৰ্ঘ্য পূৰণ প্ৰস্থ তাৰ মানে 440 হলে কি হ'ব দৈৰ্ঘ্য পূৰণ প্ৰস্থ ইকুৱেল টু 440 মিটাৰ স্কয়াৰ তো দৈৰ্ঘ্য দিয়া আছে 22 মিটাৰ বহাই দিয়া প্ৰস্থ আমি নাজানো কি হ'ব দৈৰ্ঘ্য 22 মিটাৰ ইনটু প্ৰস্থ ইকুৱেল টু 440 তো তাৰ পৰা আমি প্ৰস্থ উলিয়াব পাৰিম 22 টো ফালে পূৰণ হৈ আছিল আনফালে আনিলে কি হৰণ হৈ যাব তো 440 ক 22 ৰে হৰণ কৰিলে পাবা কিমান 20 প্ৰস্থ পাম 20 মিটাৰ তো দৈৰ্ঘ্য আছে 22 মিটাৰ প্ৰস্থ আছে 20 মিটাৰ এতিয়া পৰিসীমা উলিয়াব পাৰিম নাই পৰিসীমা কি হ'ব উলিয়ালে যদি পৰিসীমা উলিওৱা তেন্তে কি কৰিবা 2 into L plus B তাৰ মানে 2 into 22 plus 20 কি হ'ব 84 মিটাৰ গতিকে এই আয়তাকাৰ মাটিখিনিৰ পৰিসীমা হ'ব 84 মিটাৰ বুজিলা এতিয়া কৈছে আকৌ এটা প্ৰশ্ন কৈছে এখন বৰ্গাকাৰ উদ্যান আৰু এখন আয়তাকাৰ উদ্যানৰ কালি সমান দুয়োখনৰে কালি সমান হয় যদি বৰ্গাকাৰ উদ্যানৰ বাহুৰ মাপ 60 মিটাৰ হয় আৰু আয়তাকাৰ উদ্যানৰ প্ৰস্থ 90 মিটাৰ হয় তেন্তে আয়তাকাৰ উদ্যানৰ প্ৰস্থ উলিয়াব কৈছে এইটো দৈৰ্ঘ্য হ'ব
ঠিক আছে তো প্ৰথমতে আমি আমাৰ পিছৰ প্ৰশ্নটো আমি পিছত চাম প্ৰথমতে প্ৰথম প্ৰশ্নটো চাওঁ এখন বৰ্গাকাৰ উদ্যান আৰু এখন আয়তাকাৰ উদ্যানৰ কালি সমান বৰ্গাকাৰ উদ্যানৰ বাহুৰ মাপ 60 মিটাৰ তাৰ পৰা আমি বৰ্গাকাৰ উদ্যানখনৰ কালি গম পাম মানে চোৱা বৰ্গাকাৰ আৰু আয়তাকাৰ আছে বৰ্গাকাৰ উদ্যানৰ বাহুৰ মাপ 60 মিটাৰ তাৰ পৰা আমি বৰ্গাকাৰ উদ্যানখনৰ কালি গম পাম এটো দৈৰ্ঘ্য হ'ব প্ৰস্থ নহয় গতিকে বৰ্গাকাৰ উদ্যানখনৰ কালি আৰু আয়তাকাৰ উদ্যানখনৰ কালি সমান হয় তো বৰ্গাকাৰ উদ্যানখনৰ কালি কি হ'ব বাহু পূৰণ বাহু মানে আমাক দিয়া আছে 60 মিটাৰ কে হয়নে গতিকে 60 পূৰণ 60 কৰা ইকুৱেল টু দৈৰ্ঘ্যটো আমি জানোৱে 90 আৰু প্ৰস্থ আমি নাজানো মানে উলিয়াব পাৰিম তো ইয়াৰ পৰা প্ৰস্থটো আমি উলিয়াই ল'ব পাৰিম নাই কি কৰিলো গম পালানে নাই বৰ্গাকাৰ উদ্যানখনৰ কালি আৰু আয়তাকাৰ উদ্যানখনৰ কালি সমান তো আমি লিখি ললো এতিয়া বৰ্গাকাৰ উদ্যানৰ কালি মানে বাহু পূৰণ বাহু আৰু আয়তাকাৰ উদ্যানৰ কালি মানে দৈৰ্ঘ্য পূৰণ প্ৰস্থ বাহু পূৰণ বাহু মানে 60 দিয়া আছিল আমাক আৰু আয়তাকাৰ উদ্যানখনৰ দৈৰ্ঘ্য দিয়া আছে 90 তাৰ আমি প্ৰস্থ নাজানো তো সব ভ্যালু আমি নিজৰ জেগাত বহাই দিলো তাৰ পৰা আমি প্ৰস্থ পাই যাম মানে এটা কাটা কুটা কৰি চাবা নিজে ঘৰত কৰি চাব পাৰা কিমান পাবা 40 মিটাৰ প্ৰস্থ পাম আমি 40 মিটাৰ হয়নে গতিকে আমাৰ উত্তৰটো আমি পাই গলো আয়তাকাৰ উদ্যানখনৰ প্ৰস্থ হ'ব 40 মিটাৰ বুজি পালানে আজি কৰোৱা অংক কেইটা বুজি পালানে গতিকে এনেকুৱা ধৰণৰ অংকবোৰ আৰু আছে পৰিসীমা আৰু কালিৰ সূত্ৰ কেইটাটো গম পালা এতিয়া তোমালোকে কেৱল আয়ত আৰু বৰ্গৰ পৰিসীমা অথবা কালি উলিয়াব শিকিছা এনেকুৱা আৰু জ্যামিতিক চিত্ৰ আছে না ত্ৰিভুজ থাকে সিহঁতৰো কালি আছে সেইবোৰ পাছত পাবা তোমালোকে তো এতিয়া কাৰণে বৰ্গ তথা আয়তৰ কালি আৰু পৰিসীমাৰ যিমান অংক আছে সব কৰিবা নিজে কৰি চাবা তেতিয়া ক্লিয়াৰ হ'ব ঠিক আছে আৰু কিবা যদি বুজি নোপোৱা তেন্তে সুধিব পাৰা তো আজিৰ ক্লাসটো আমি ইয়াতে সামৰো আমি নেক্সট ক্লাসত এটোৱে চ্যাপ্টাৰ পঢ়িম ইয়াৰ পাছৰখিনি পঢ়িম ঠিক আছে থ্যাংক ইউ